ঐ পৰীক্ষা কেনেকুৱা হ'ল? ভালেই হৈছে। ৰচনাখন লিখিলি নে নাই? লিখিলো। কোনখন ৰচনা লিখিলি? ৰচনাটো বহুত দীঘল, মুখস্থ কৰিব টান নহয় জানো? গতিকে টোকাকে লিখি লৈ গৈছিলো। তাৰ পাছত কি কৰিবি? টোকাখন লিখি লৈ গৈছিলো গৰুৰ বিষয়ে। আহিল নহয় টিপু চুলতান লিখিবৰ কাৰণে, মাথা মানে গৰম উঠি গৈছেগৈ। বহুত ভাবি চিন্তি কি কৰিম, পিছত লাগিল নহয় গণ্ডগোলটো। টিপু চুলতান কি হয়? টিপু চুলতান কোন? মানুহ না কিবা? কি মানে এনেকুৱা গণ্ডগোল ৰচনা দিছে এইবাৰ পৰীক্ষাত। ইমান টান প্ৰশ্ন কাটিছে। কোনে এনেকুৱা প্ৰশ্ন কাটিছে মই ক'ব নোৱাৰো দেই। তাৰ ল'ৰা ছোৱালী বাৰু পৰীক্ষা দিছে নে নাই? এনেকুৱা উল্টা পুল্টা প্ৰশ্ন কাটে নেকি? পঢ়ি গৈছোং গৰু, শংকৰদেৱ, মাধৱদেৱ, লিখিব দিলে টিপু চুলতান। মানে ৰচনা নেলিখিলি আৰু। ভাবোংতে বহুত সময় গ'ল। তাৰপিছত ভাবিলো ৰচনাটো ৰচনাই হয় ন। ৰচনাই। পিছত কি কৰিলো, গৰু বুলি য'ত লিখা আছে সেইকেইটা কাটি দিলো। তাৰ ঠাইত টিপু চুলতান বুলি লিখি দিলো। গৰুৰ ঠাইত টিপু চুলতান লিখি দিলো। তাৰ পাছত ৰচনাখন লিখাৰ পিছত পঢ়ি চাইছিলি নে নাই? চাইছিলো। ৰচনাখন ওপৰত ডাঙৰকে লিখিছোং টিপু চুলতান বুলি। মানে আগতে গৰু আছিলে, গৰুটো কাটি টিপু চুলতান বুলি ডাঙৰকে লিখি দিছোং। তাৰপিছত লিখা আৰম্ভ কৰি দিছোং। ৰচনাখন পঢ়ি দেচোন, তাৰপিছত কেনেকুৱাকে লিখিলি পঢ়ি দেচোন। টিপু চুলতান এটা পোহনীয়া জন্তু। টিপু চুলতানৰ 4খন ঠেং, এডাল নেজ আৰু 2টা শিং আছে। খালি। শিং নথকা টিপু চুলতানক লাওমোৰা বোলে। শাবাশ বেটা, বহুত বঢ়িয়া মুন্না। টিপু চুলতান দুবিধ, মতা আৰু মাইকী। कौन है ये लोग? कहां से आते हैं? মতা টিপু চুলতানে হাল মাৰে আৰু মাইকী টিপু চুলতানে পোৱালি দিয়ে, লগতে গাখীৰ দিয়ে। আৰু শিং নথকা টিপু চুলতানক লাওমোৰা বোলে। টিপু চুলতানৰ কেইবাটাও ৰং আছে, ৰঙা, কোলা, বগা। আৰু টিপু চুলতান ঘৰচীয়া জন্তু।